পিষ্টল আচলতে পিষ্টল জীৱনত কেতিয়াও মই চুয়ে পোৱা নাই, সেইটো একদম সঁচা কথা। আৰু লাইচেন্স থকা নথকা এইবিলাকতো আৰু ভিত্তিহীন কথা। মোৰ কেনেকৈ লাইচেন্স থাকিব? লাইচেন্স থাকিলে পুলিচে গম পালেহেঁতেন। আৰু পিষ্টল এটা আছে বুলি কৈ দিয়াটো সহজ, অভিযুক্ত অনাটো সহজ, কিন্তু পিষ্টলটো কেনেকৈ আহিব মানুহৰ হাতলৈ, কেনেকৈ থাকিব, এই গোটেই কথা বতৰাখিনি তদন্ত কৰিলে ওলাই পৰিব। আৰু যদি মোৰ বিৰুদ্ধে যিখন গোচৰ ৰুজু হৈছে তাত যদি আৰ্ম যদি লাগিছে, তেনেহ'লে নিশ্চিতভাৱে পুলিচে যি প্ৰক্ৰিয়াৰে যাব লাগে যাব, আৰু সময়ত আপোনালোকে সকলো গম পাব। গতিকে এই অভিযোগ বিভিন্ন আহিব। এই অভিযোগসমূহ মই কৈছে পিষ্টল নালাগে, মই গ্ৰেনেড দলিয়াই দিয়া বুলিও অভিযোগ আহিব। গতিকে এই অভিযোগসমূহ প্ৰমাণ হ'ব আইনৰ কাঠগড়াত। গতিকে আইনৰ কাঠগড়াত প্ৰমাণ হোৱালৈকে মই ৰম, তাৰপিছত মই মোৰ পৰৱৰ্তী পদক্ষেপ ল'ম। অভিযোগটো অহাৰ লগে লগে যদি মই দোষী প্ৰমাণিত হৈ যাওঁ, তেতিয়া আইন, আদালত, কোৰ্ট, কাছাৰী, পুলিচ এইবিলাক নালাগিলেহেঁতেন। মই আজি কোনোবা এগৰাকীৰ বিৰুদ্ধে কৈ দিলো যে মোক ই গুলিয়ালে, মোৰ পৰা ই টকা খালে, লগে লগে মানুহে তাতে যদি ন্যায় দিব পাৰিলেহেঁতেন, তেতিয়াহ'লে আইন, আদালত, কোৰ্ট কেছ নাথাকিলেহেঁতেন। মোৰ বিৰুদ্ধে অভিযোগ আনিছে, অভিযোগ অনাৰ লগে লগে মই কোৰ্টলৈ গোটেই অভিযোগখিনি খণ্ডাবৰ কাৰণে গৈছো। কোৰ্টে মোক লগে লগে অগ্ৰিম জামিন দিছে। এতিয়া গোটেই প্ৰক্ৰিয়াটো কোৰ্টেৰে আগবাঢ়ি যাব। ইয়াত যি দোষী সি আচলতে শাস্তি পাব। আৰু মোৰ যিখিনি ক'বলগীয়া আছে, মই কৈ আছো আপোনালোকক যে মোৰ বিৰুদ্ধে যেনেকৈ ব্যক্তিগত কথাসমূহ সামাজিকভাৱে কৈ দিয়া হৈছে, তেনেদৰে মই কাৰো ব্যক্তিগত কথা বা সেই সম্পৰ্কত, মই যিহেতু সম্পৰ্কত আছিলো, গতিকে সেই ব্যক্তিগত কথাবোৰ এনেকৈ সামাজিক মাধ্যমত কৈ দিয়া মোৰ মানসিকতা নাই। সেই মানসিকতাৰ মই পৰিচয় নিদিওঁ। মোৰ যিখিনি কথা ক'বলগীয়া আছে মই সেইখিনি ন্যায়ালয়ত ক'ম, আৰু ন্যায়ালয়ে উচিত বিচাৰ দিব। তাৰ পৰৱৰ্তী পদক্ষেপ মই তাৰপিছত গ্ৰহণ কৰিম। আচলতে সকলো মানুহে প্ৰেম কৰে। প্ৰেম কৰাৰ সময়ত যিখিনি কথা বতৰা হয় বা প্ৰেম এটা ভালকৈ চলি থকাৰ সময়ত যিখিনি কয়, সেই গোটেইখিনি কথা বতৰা মই স্বীকাৰ কৰিছো অসমতে। আৰু এই পৰৱৰ্তী সময়ত যিখিনি কথা বতৰা আহিছে, প্ৰেমত সংঘাত আহিব পাৰে। প্ৰেমটো এটা বিশ্বাসৰ ওপৰত চলা বস্তু। গতিকে যেতিয়া এটা মধুৰ সম্পৰ্ক চলি থাকে, সেই মধুৰ সম্পৰ্ক প্ৰেম কৰা সকলো মানুহে গম পাব। গতিকে ইয়াত মই বিশেষকৈ গোটেই কথাখিনি কৈ থাকিব বিচৰা নাই, কাৰণ এইখিনি মই আদালতৰ মজিয়াতো ক'ব লাগিব। আদালতৰ মজিয়াত যিখিনি কথা ক'বলগীয়া হয়, সেই কথাখিনি সামাজিক মাধ্যমত কৈ দিয়াৰ পিছত এইটো আদালতক অৱমাননা কৰা হয়। আৰু মই এতিয়া আদালতত গোটেই কেছটোৰ বিৰুদ্ধে মই যুঁজ দি আছো। গতিকে মই যুঁজ দি যাম, আৰু সঁচা মিছা সময়ত প্ৰকাশ পাব, আৰু গোটেই কথাখিনি আগবাঢ়ি যাব। আচলতে যুৱতীগৰাকীৰ সৈতে মোৰ বিভিন্ন ধৰণৰ সংঘাত হোৱা প্ৰায় এবছৰ হৈছে, আৰু ছমাহ ধৰি মোৰ যুৱতীগৰাকীৰ লগত কোনো ধৰণৰ মোৰ যোগাযোগ নাই। এই কথা যুৱতীগৰাকীয়েও কৈছে, আৰু এই কথা ময়ো আপোনালোকক কৈছো। গতিকে এই ছমাহত কোনে পৰিচালনা কৰিছে, কি কৰিছে, মই যুৱতীগৰাকীৰ পৰা কোনো ধৰণৰ তথ্য পোৱা নাই, বা মই যোগাযোগ কৰিবলৈ চেষ্টাও কৰা নাই। কাৰণ তেওঁ এটা অভিযোগ আনিছে, এই অভিযোগটো খণ্ডাব লাগিব। খণ্ডাম ক'ত? আইনৰ যোগেদি খণ্ডাম। গতিকে মই সেই প্ৰক্ৰিয়াটোত ব্যস্ত আছো। আৰু যদি কোনোবাই প্ৰৰোচনা কৰিছে বা তেওঁৰ লগত কোন ব্যক্তি জড়িত হৈ আছে, কথা বতৰাবিলাক মই খুচৰিবলৈ আচলতে চেষ্টা কৰা নাই। গোটেই প্ৰক্ৰিয়াটো আইনৰ মজিয়াৰে যাব। আইনে যি উত্তৰ দিয়ে, যি ধৰণে আগবঢ়াই লৈ যাব, সেই ধৰণে যাবৰ কাৰণে চেষ্টা কৰিম। আচলতে অভিযোগ বিভিন্ন ধৰণৰ দিব পাৰে। পিষ্টল দিব পাৰে, বোমা বাৰুদ দিব পাৰে, মই ডিঙি চেপি দিয়া বুলি দিব পাৰে, বিভিন্ন ধৰণৰ দিব পাৰে। যদি এটা কথা আপোনালোকে চাব, কৈছে যে 31 তাৰিখে মই গুলিয়াবলৈ লৈছিলো, পিষ্টল লৈছিলো, ডিঙি চেপা দিছিলো, এনেকুৱা ধৰণৰ কথা FIR লিখিছে। 31 মে'ৰ পৰা কেছখন দিছে 6 ছেপ্টেম্বৰত। যিদিনাখন মই পিষ্টল লৈ গুলিয়াবলৈ লৈছিলো, সেইদিনাখন হয়তো কাৰোবাক যদি আজি কোনোবা এগৰাকী ব্যক্তিক গুলিয়াবলৈ লওঁ, তেওঁ লগে লগে পলাই থানালৈ যাব নে 3 মাহৰ পিছত তেওঁ থানালৈ যাব? এই প্ৰশ্নটো আচলতে সকলোৱে কৰা উচিত। আৰু মই এইখিনি কথা মই কৈছোৱে যে মই এইখিনি কথা কোৰ্টত বা যুক্তিৰে যিখিনি কথা ক'ব লাগে, মই সেইখিনি কথা কোৰ্টত ইতিমধ্যে কৈছো। পিষ্টল, বোমা বাৰুদ বিভিন্ন কথা ক'ব পাৰে। সেইবিলাক অভিযোগ, সেই অভিযোগবিলাক সত্যতা প্ৰমাণ কৰিব ন্যায়ালয়ে। গতিকে ন্যায়ালয়ৰ ওপৰত মোৰ আস্থা আছে, ভৰসা আছে। ন্যায়ালয়ে যিদৰে অগ্ৰিম জামিন দিছে, গোটেই বিষয়টোত মই জয়ী হ'ম। আৰু জয়ী হোৱাৰ পিছত এই যিবিলাক আচলতে সামাজিকভাৱে মোক বিভিন্ন বিষয়ত যিবিলাক কৰা হৈছে, সেইবিলাকৰ তথ্য মই সংগ্ৰহ কৰিছো, আৰু সকলোৰে ওপৰত তাৰ পৰৱৰ্তী পদক্ষেপসমূহ মই গ্ৰহণ কৰিম। আছুৰ মজিয়াত মই থাকিম, বা আছুৰ মজিয়াত কি হ'ব, গোটেই কথা বতৰাখিনি এতিয়াও আলোচনা হোৱা নাই। কাৰণ বেইল লোৱাৰ পিছত গোটেই প্ৰক্ৰিয়াটো মই বেইল প্ৰক্ৰিয়াত আছিলো, ন্যায়ালয়ত যুঁজ দি আছিলো। আৰু আমি এতিয়া আলোচনাত বহিম। আলোচনাত বহাৰ পিছত আচলতে গণতান্ত্ৰিকভাৱে চলা এটা সংগঠনটোৰ যি ৰায় হ'ব, মোৰো সেই ৰায় হ'ব। আচলতে অভিযোগ যেতিয়া আহে, অভিযোগ অহাৰ সময়ত আমি ছাত্ৰ সন্থাৰ পৰিয়ালকে বিভিন্ন ধৰণৰ কথা বতৰা আমি আলোচনা কৰোঁ। আইনৰ পৰামৰ্শ লোৱাৰ কথা, এই গোটেই কথা বতৰাখিনি আমি সকলোৱে আলোচনা বিলোচনা কৰি আছো। আৰু আজি যিহেতু অগ্ৰিম বেল মই 7 তাৰিখে পাইছো, 7 তাৰিখে পোৱাৰ পিছত মই কালি থানাত গৈ অগ্ৰিমখন জমা দিছো। আজি মই আপোনালোকৰ আগত গোটেই কথাখিনি বিৱৰি কৈছো। আৰু ইয়াৰ পিছত ছাত্ৰ সন্থাৰ মজিয়াৰ যিটো আচলতে আমাৰ ভিতৰুৱা কথা বতৰা, এইখিনি আমি কথা বতৰা পাতিম। আৰু পৰৱৰ্তী সময়ত যি পদক্ষেপ গ্ৰহণ কৰে সংগঠনটোৰ মজিয়াত, সেই কথা বতৰাখিনি আপোনালোকে নিশ্চয় নহয়। আচলতে চাওক, মই কৈ আছো যে ব্যক্তিগত যিবিলাক কথা বতৰা, সেই ব্যক্তিগত কথা বতৰাবিলাক মই প্ৰেম আছিলে, সেই কথাও কেতিয়াও মই অস্বীকাৰ কৰা নাই। এই কথা মই স্বীকাৰ কৰিছো। পৰৱৰ্তী সময়ত ছমাহ যোগাযোগ নাছিলে, তাৰপিছত গোটেই ঘটনাখিনি হৈ গ'ল।
সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া চলি আছে। ছাত্ৰ সন্থাৰ মজিয়াত ছোৱালী সুৰক্ষিত হয় নহয় এই গোটেই কথাখিনি আচলতে ছাত্ৰ সন্থাৰ বহুত ছাত্ৰ ছাত্ৰী আছে, সেই সকলোৱে গোটেই কথাখিনি জানে। গতিকে মোৰ বিৰুদ্ধে এটা অভিযোগ আহিছে আৰু মই এইটো কথাও কৈছো যে মই শংকৰজ্যোতি বৰুৱা নোহোৱা হলে এই অভিযোগবিলাক হয়তো নাহিলেহেঁতেন। মই এই প্ৰথম ব্যক্তি নহয় যাৰ আচলতে এনেকুৱা ধৰণৰ প্ৰেমত আচলতে সংঘাত হৈছে, এনেকুৱা মই প্ৰথম ব্যক্তি নহয়। কিন্তু এই গোটেই কথা বতৰাবিলাক যিহেতু এতিয়া আহিছে আৰু কি কাৰণে সংঘাতটো আৰম্ভ হ'ল এইবিলাক ব্যক্তিগত কথা, অন্ততঃ মই যুৱতীগৰাকীৰ বিৰুদ্ধে বা গৈ এইখিনি কথা মই সামাজিক মাধ্যমত ক'ব বিচৰা নাই। এইখিনি কথা মই আইনৰ আগত ক'ম আৰু মোৰ আইনৰ ওপৰত বিশ্বাস আছে। গোটেই কথা বতৰাখিনি আইনে এটা নিৰ্দিষ্ট পথ ল'ব আৰু মই জয়ী হ'ম আৰু ইয়াৰ